ছাত্ৰ-ছাত্ৰীসকল, আজি তোমালোকলৈ আগবঢ়াইছো সমাজ বিচিত্ৰ পাঠ্যপুথিৰ পাঠ নম্বৰ ৮ৰ মধ্যযুগৰ অসম নামৰ পাঠটিৰ প্ৰশ্নোত্তৰসমূহ। অনুশীলনী ১। তলৰ প্ৰথম প্ৰশ্নটো হৈছে তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। ক. শদিয়া কোন ৰাজবংশৰ শাসন কেন্দ্ৰ আছিল? উত্তৰ চুতীয়াসকলৰ। প্ৰশ্ন খ. ভূঞাসকল কোন আছিল? উত্তৰ ভূঞাসকল কমতা বা কামৰূপৰ ৰজা সকলৰ ভূ সামন্ত আছিল। তেওঁলোক প্ৰকৃততে একোটা অঞ্চলৰ প্ৰধান আছিল। প্ৰশ্ন গ. ভূঞাসকলে কেতিয়াৰ পৰা মধ্য অসমৰ এক উল্লেখযোগ্য ৰাজনৈতিক শক্তি হিচাপে মূৰ দাঙি উঠিছিল? উত্তৰ কমতা ৰাজ্যৰ ৰজা সন্ধ্যাৰ শাসনকালৰ পৰা। প্ৰশ্ন ঘ. ডিমাপুৰ আৰু মাইবঙত কোন ৰাজবংশই শাসন কৰিছিল? উত্তৰ কছাৰীসকল। প্ৰশ্ন ঙ. কোন ৰাজবংশৰ পৃষ্ঠপোষকতাত সুকবি নাৰায়ণ দেৱে অসমীয়া ভাষাত পদ্মপুৰাণ ৰচনা কৰিছিল? উত্তৰ কোচ ৰজাসকলৰ পৃষ্ঠপোষকতাত। প্ৰশ্ন ২. কেঁচাইখাতী গোসানীক কিয় তাম্ৰেশ্বৰী বুলিও জনা যায়? উত্তৰ কেঁচাইখাতী গোসানী আছিল চুতীয়াসকলৰ উপাস্য দেৱী। তেওঁৰ বিগ্ৰহ থবলৈ যিটো মন্দিৰ সজোৱা হৈছিল তাৰ মূধচ তামেৰে আবৃত আছিল। সেইবাবে কেঁচাইখাতী গোসানীক তাম্ৰেশ্বৰী বুলিও জনা যায়। প্ৰশ্ন ৩. ভূঞাসকলক কিয় বাৰ-ভূঞা আৰু সৰু-ভূঞা এই দুটা ভাগত ভাগ কৰা হৈছিল? উত্তৰ ভূঞাসকলে ভূমি ৰাজহ সংগ্ৰহৰ সময়ত হিচাপ নিকাচৰ সুবিধাৰ্থে গাঁৱৰ লোকসকলক গোটত ভাগ কৰিছিল। গোটটো যদি ১২খন গাঁৱৰে গঠিত তেন্তে এই গোটটোৰ বিষয়াজনক বাৰ-ভূঞা বুলি কোৱা হৈছিল। আনহাতে ১২খনতকৈ কম গাঁও থকা গোটৰ বিষয়াজনক চুত ভূঞা বা সৰু ভূঞা বোলা হৈছিল। প্ৰশ্ন ৪. কোচ ৰাজ্যখনৰ বিভাজন কিয় হৈছিল? বিভাজনৰ পিছত গঢ়ি উঠা শাসন কেন্দ্ৰ দুটা কি কি আছিল? উত্তৰ মহাৰাজ নৰনাৰায়ণৰ মৃত্যুৰ পিছত কোচ ৰাজ পৰিয়ালত দেখা দিয়া ক্ষমতাকেন্দ্ৰিক গণ্ডলৰ ফলস্বৰূপে কোচ ৰাজ্য বিভাজন হৈছিল। বিভাজনৰ পিছত গঢ়ি উঠা শাসন কেন্দ্ৰ দুটা হ'ল কোচবিহাৰ আৰু কোচ হাজো। প্ৰশ্ন ৫. অসমৰ স্থাপত্য ভাস্কৰ্যৰ ক্ষেত্ৰত কোচসকলৰ অৱদান উল্লেখ কৰা। উত্তৰ কোচ ৰজাসকলে স্থাপত্য ভাস্কৰ্যৰ ক্ষেত্ৰলৈ বহু অৱদান দি গৈছে। কামাখ্যা মন্দিৰ, হাজোৰ হয়গ্ৰীৱ মাধৱ মন্দিৰ আৰু মন্দিৰৰ প্ৰৱেশদ্বাৰ কোচ ভাস্কৰ্যৰ বিৰল কীৰ্তি। ইয়াৰ উপৰি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে তেওঁৰ জীৱনৰ পাছৰ কালছোৱাত কোচ ৰজা নৰনাৰায়ণৰ পৃষ্ঠপোষকতাত একশৰণ নাম ধৰ্মৰ প্ৰচাৰ কৰিছিল। অনুশীলনী ১ৰ প্ৰশ্নোত্তৰ ইমানতে শেষ হৈছে। এতিয়া আহিছো অনুশীলনী ২লৈ। অনুশীলনী ২ৰ প্ৰথম প্ৰশ্নটো হৈছে তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। প্ৰশ্ন ক. আহোমসকলে অসমত কোন দিশেৰে প্ৰৱেশ কৰিছিল আৰু ক'ত প্ৰথম ৰাজধানী স্থাপন কৰিছিল? উত্তৰ আহোমসকলে বৰ্তমান ব্ৰহ্মদেশৰ মাওলুং ৰাজ্যৰ পৰা পাটকাই পৰ্বত অতিক্ৰম কৰি অসমত প্ৰৱেশ কৰিছিল আৰু চৰাইদেউত প্ৰথম ৰাজধানী পাতিছিল। প্ৰশ্ন খ. মীৰ জুমলাৰ লগত অহা লেখকজনৰ নাম কি? উত্তৰ চিহাবুদ্দিন তালিচ। প্ৰশ্ন গ. আহোমসকলে সীমান্তৱৰ্তী পাহাৰীয়া জাতিবোৰৰ লগত কৰা বন্দোবস্তটোক কি বুলি কোৱা হৈছিল? উত্তৰ পছা বুলি কোৱা হৈছিল। প্ৰশ্ন ঘ. আহোমসকলে বুৰঞ্জী প্ৰথমতে কোনটো ভাষাত লিখিছিল? উত্তৰ টাই আহোম ভাষাত। প্ৰশ্ন ২. ১৬০৩ খ্ৰীষ্টাব্দৰ পৰা ১৬৭০ খ্ৰীষ্টাব্দৰ সময়ছোৱাক কিয় আহোম শাসনৰ সংকটকাল বুলি কোৱা হয়? উত্তৰ ১৬০৩ খ্ৰীষ্টাব্দৰ পৰা ১৬৭০ খ্ৰীষ্টাব্দলৈ এই সময়ছোৱা আছিল আহোম শাসনৰ সংকটকাল। কিয়নো এই সময়খিনি আছিল আহোম মোগলৰ সংঘাতৰ সময়। আহোমৰ সপ্তদশ স্বৰ্গদেউ প্ৰতাপ সিংহৰ দিনত আৰম্ভ হোৱা এই সংঘৰ্ষ উদয়াদিত্য সিংহৰ দিনত অন্ত পৰিছিল। বংগৰ নবাব মীৰ জুমলাই ১৬৬২ খ্ৰীষ্টাব্দত অসম আক্ৰমণ কৰি আহোমসকলৰ ৰাজধানী গড়গাঁও দখল কৰি আহোমসকলৰ লগত ঘিলাঝাৰী ঘাটৰ সন্ধি স্বাক্ষৰ কৰিছিল। এই সন্ধি মতে ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে ভৰলী আৰু দক্ষিণে কলং নৈলৈকে আহোম ৰাজ্যৰ সীমা নিৰ্ধাৰণ কৰি দিয়া হৈছিল। প্ৰশ্ন ৩. আহোম ৰাজ্য কিয় ক্ৰমান্বয়ে দুৰ্বল হৈ পৰিছিল? উত্তৰ গৃহকন্দল, মোৱামৰীয়া বিদ্ৰোহ, দণ্ডুৱাত ৰোগ, মানৰ আক্ৰমণ আদিৰ ফলত আহোম ৰাজ্য ক্ৰমান্বয়ে দুৰ্বল হৈ পৰিছিল। প্ৰশ্ন ৪. প্ৰতিজন পাইকে কিহৰ বাবে দুপুৰাকৈ খাজনাবিহীন মাটি খেতি কৰিবলৈ পাইছিল? উত্তৰ প্ৰতিজন পাইকে ৰাজ্যৰ হৈ কাম কৰি দিয়াৰ বাবদ দুপুৰাকৈ খাজনাবিহীন মাটি খেতি কৰিবলৈ পাইছিল। পাঠৰ প্ৰশ্নোত্তৰসমূহ ইমানতে শেষ হৈছে।